2026 চনৰ মেট্ৰিক আৰু এইচএছ পৰীক্ষাৰ্থীৰ বাবে এই ভিডিঅ'টোত আছে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। তোমালোকে যদি এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱা তেনেহ'লে তোমালোকে গম পাই যাবা যে এতিয়া এই শেষৰ 3 মাহত তোমালোকে কি কৰিলে এটা ভাল ৰিজাল্ট তোমালোকে কৰিব পাৰিবা। ভিডিঅ'টো খুব দৰকাৰী হ'ব আৰু এটা সৰু ভিডিঅ' হ'ব। বেলেগ মানুহৰ নিচিনা মই আধা ঘণ্টা লেকচাৰ মাৰিব নোৱাৰোঁ। খুব কম সময়ৰ ভিতৰত মই তোমালোকক 3টা পইণ্ট কৈ দিম। এই 3টা পইণ্ট তোমালোকে এতিয়া ফ'ল' কৰিব লাগিব, তেনেহ'লেহে তোমালোকে এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰিবা। মই মোৰ 5 বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা তোমালোকক কৈ আছোঁ। প্ৰথমটো হ'ল তোমালোকে এতিয়া প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বেছি প্ৰেক্টিছ কৰিব লাগিব। যদি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন বেছি প্ৰেক্টিছ নকৰা তেনেহ'লে তোমালোকে কিন্তু ভাল মাৰ্কছ স্ক'ৰ কৰিব নোৱাৰিবা, কাৰণ প্ৰিভিয়াছ ইয়াৰত কি আহিছিল সেইটো তোমালোকৰ জনাটো অত্যন্ত প্ৰয়োজন। সেইকাৰণে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন তোমালোকৰ বেছি প্ৰেক্টিছ কৰিব লাগিব বা সেই কুৱেশ্যনসমূহৰ তোমালোকৰ সমাধান কৰিব লাগিব। 2 নম্বৰ পইণ্টটো হ'ল তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰি পঢ়িব লাগিব। এতিয়া আৰু তোমালোকৰ ওপৰে পঢ়িলে নহ'ব, ভিতৰত সোমাই তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰি পঢ়িব লাগিব। কনসেপ্ট ক্লিয়াৰ কৰি নপঢ়িলে, যিহেতু এইবাৰ মেট্ৰিক আৰু এইচএছ দুয়োটা পৰীক্ষাতে কনসেপ্ট বেছ কুৱেশ্যন আহিব, গতিকে এতিয়া তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰাৰ সময় আহি গ'ল। 3 নম্বৰ পইণ্টটো হ'ল সেইসকল ষ্টুডেণ্টৰ বাবে যিসকলে নেকি জাষ্ট পাছ কৰিব বিচাৰে। সেইসকল ষ্টুডেণ্টক মই ক'ব বিচাৰোঁ, তোমালোকে কিতাপৰ ভিতৰত যিখিনি কুৱেশ্যন আছে, কিতাপৰ অনুশীলনীতে হওক বা তোমালোকৰ প্ৰশ্নাৱলীতে হওক, যিখিনি প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্নৰ তোমালোকে এনচাৰ কৰিবলৈ বিচৰা বা তোমালোকে এই গোটেইখিনি প্ৰশ্নৰ এনচাৰ ওলাই শিকিব বিচৰা, মুখস্থ কৰিব বিচৰা। কাৰণ এইখিনি যদি তোমালোকে কৰিব পাৰা তেনেহ'লে তুমি অন্ততঃ মেট্ৰিক আৰু এইচএছত পাছ কৰিব পাৰিবা। কাৰণ এনেকুৱা ষ্টুডেণ্ট আছে যিসকলে নেকি জাষ্ট পাছ কৰিব বিচাৰে, সেইসকলৰ কাৰণে কৈ আছোঁ, তোমালোকে প্ৰশ্নাৱলী বা অনুশীলনীৰ কিতাপত যিখিনি কুৱেশ্যন আছে সেইখিনি অন্ততঃ তোমালোকে মুখস্থ বা তোমালোকে শিকি ৰাখিবা। কাৰণ এইখিনি যদিও তুমি শিকিব পাৰা তেনেহ'লে তুমি নিশ্চয় মেট্ৰিক আৰু এইচএছ পৰীক্ষাত পাছ কৰিব পাৰিবা। তো শেষৰ 3 মাহত যদি তোমালোকে এই 3টা পইণ্টছৰ ওপৰত ধ্যান দি পঢ়া, মই আশা কৰোঁ তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। মই এই ভিডিঅ'টোত তোমালোকক 3টা পইণ্টছৰ বিষয়ে কৈছোঁ। মই আশা কৰিছোঁ তুমি কথাখিনি বুজি পাইছা। এতিয়া তোমালোকৰ সময় হ'ল এই 3টা পইণ্টছৰ ওপৰত তোমালোকে এতিয়া ষ্টাডি কৰা আৰম্ভ কৰা। এই 3টা পইণ্ট তোমালোকে কি কৰিবা, ধ্যানত ৰাখিবা। 3টা পইণ্টছ তোমালোকৰ মাইণ্ডত ৰাখি ষ্টাডি কৰিবা, নিশ্চয় তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰিবা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। মই কৈছিলোঁ যে এটা সৰু ভিডিঅ'ত জাষ্ট তোমালোকক 3টা পইণ্টৰ কথা কৈ দিম। আশা কৰিছোঁ এই 2-3 মিনিটৰ ভিডিঅ'টোৰ পৰা তোমালোকে বহুত উপকৃত হ'ব পাৰিবা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা পৰৱৰ্তী ভিডিঅ' পাবলৈ। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ MH।